মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাহ শ্ৰমিকসকলক উৎসাহন যোগাবৰ কাৰণে 1000 কোটি টকাৰ এটা বিশেষ আঁচনি গ্ৰহণ কৰিছে, যাৰ নাম প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক উৎসাহন যোজনা। আৰু এই 1000 কোটি টকাৰে পশ্চিমবংগ আৰু অসমৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ডক উন্নীত কৰিবৰ কাৰণে প্ৰয়াস কৰা হ'ব। তাৰে 70% অসমত ব্যয় কৰা হ'ব 700 কোটি টকা। আৰু তাৰে প্ৰাথমিক কাৰ্যসূচী হিচাপে আমাৰ চাহ বাগিচা অঞ্চলসমূহত থকা যিসমূহ প্ৰাথমিক শিক্ষা অনুষ্ঠান, এই প্ৰাথমিক শিক্ষা অনুষ্ঠানসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে ব্যয় কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি নীলমণি চাহ বাগিচাত 87 লাখ টকাৰে আমি এটা বিদ্যালয় গৃহৰ আধাৰশিলা আনুষ্ঠানিকভাৱে এটা আজি স্থাপন কৰোঁ। 3 মাহৰ ভিতৰত এই গৃহটো হৈ উঠিব। মই ভাবোঁ যে নীলমণি চাহ বাগিচাৰ লগতে বৃহত্তৰ এই অঞ্চলটোৰ কাৰণে এই বিদ্যালয়খনে যথেষ্ট শৈক্ষিক ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পেলাব, কাৰণ এই বিদ্যালয়খনৰ কাষতেই আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰে গঢ় লৈ উঠা চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াতে আছে। গতিকে একেবাৰে অংগনবাদী চেণ্টাৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে যাতে চাহ বাগিচা ছাত্ৰ ছাত্ৰীসকলে কোনো কাৰণত শিক্ষা গ্ৰহণত অসুবিধা নাপায়, তাৰ কাৰণে এই দৃঢ় পদক্ষেপ। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সমষ্টিটোত এই চাহ শ্ৰমিক উৎসাহন যোজনাৰ অধীনত 13খন চাহ বাগিচাত এনেধৰণে বিদ্যালয় আমি স্থাপন কৰিম। 4খন টিংখাং চাহ বাগিচা, জুকতলি চাহ বাগিচা, ঔফুলীয়া চাহ বাগিচা আৰু আজি নীলমণি চাহ বাগিচা, এই 4খন আমি কৰিবলৈ ইতিমধ্যে কৰি অটালোঁ আৰু বাকীখিনি বাকী আছে, সেইখিনিও আমি কৰিম। আৰু সমান্তৰালভাৱে অসমৰ চাহ বাগিচাত বসবাস কৰা যিসকল লোক, তেওঁলোকক ভূমি অধিকাৰ প্ৰদানেৰে এগৰাকী স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে নিজকে অনুভৱ কৰাৰ যি পৰিৱেশ ৰচনা কৰাৰ উদ্দেশ্যেৰে অসম বিধানসভাত যি ঐতিহাসিক বিল ইতিমধ্যে পাৰিতকৰণ কৰা হ'ল, তাৰ বাবেও আমি আমাৰ টিংখাং সমষ্টিৰ চাহ বাগিচাসমূহৰ কাম ইতিমধ্যেই জৰীপ আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে টিংখাং চাহ বাগিচাত এই জৰীপৰ কাম সম্পূৰ্ণ হৈছে। আমি লাহে লাহে এখন এখন বাগিচা আমি জৰীপ কৰি গৈ থাকিম আৰু ৰাইজৰ ওচৰত এই ভূমি অধিকাৰ আমি প্ৰদান কৰি গৈ থাকিম। যিমান পৰা যায় সিমান সোনকালে আমি এই নিৰ্মাণ কাৰ্য আমি সম্পূৰ্ণ কৰিম আৰু ইয়াৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ দায়িত্ব আমি চাহ বাগিচাৰ আমাৰ যুৱক যুৱতীসকলৰ হাততে অৰ্পণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।